নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজি মই এটা কথা ক'বলৈ আহিছোঁ। এষাৰ কথা আছে, অহংকাৰী পতনৰ মূল। একেবাৰে সঁচা কথা। আৰু মোৰ জীৱনত নোহোৱা এটা ঘটনা আজি হৈ গ'ল। ইমান বছৰ পাৰ কৰিলোঁ, কিন্তু এই ঘটনাটোৰ নিচিনা মোৰ কেতিয়াও হোৱা নাই। বহুত দুখ লাগি আছে, নিজকে বহুত বেয়া লাগি আছে। মানে আজি কথাটো কি, ৰাতি ৩টা বজাৰ পৰা আমাৰ ঘৰত হুলস্থুল, টোপনি নাই, কাৰো নাই। আৰু সেই 3টা বজাৰ পৰা যে হুলস্থুল হৈ পেলাই ৰাতিপুৱা একদম 8টালৈকে হৈছে। ৰাতিপুৱা 8টালৈকে টনা আজোৰা মানে ইমানেই কাজিয়া পেচালৰ সৃষ্টি হৈছে। হৈ মানে কথাটো এতিয়া কম আপোনালোকক, কিহৰ কাৰণেনো এইখিনি হৈছে। আপোনালোকে চাগে ইতিমধ্যে মোৰ টাইটেল আৰু থাম্বনেইল দেখি গমেই পাইছে মই আজি কিহৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। কথাটো হৈছে, আমাৰ ঘৰলৈ ৰাতি 3 বজাত আহিলে সৈফ আলী খান আৰু কৰিনা কাপুৰ। আৰু যেতিয়া তেওঁলোক আমাৰ ঘৰত আহিলে, হঠাতে আহিছে, কিয় আহিছে, কি কথা, সেইখিনি আপোনালোকক জনাম বাৰু। আৰু সপোনৰো অতীত, তেওঁলোক যে আমাৰ বাসগৃহলৈ আহিব। তাৰপিছতে ৰাতি 3টা বজাত আহিলে। আহি পেলাই মোৰ মানে কাকুহঁতে আহিছে কাকুহঁতৰ ওচৰলৈকে। উঠালে কৰিলে, মই উঠি তেওঁলোকক আমাৰ অসমীয়াৰ সকলোখিনি খাদ্য পাতি খাবলৈ কৰিবলৈ দিলোঁ। মই ভাবিছোঁ মই যিহেতুকে ভিডিঅ' বনাওঁ, তেওঁলোকৰ লগতো মই অকণমান ভিডিঅ' বনাওঁ। প্ৰথমতে তেওঁলোকক আমাৰ অসমীয়াৰ নীতি নিয়ম মানে গোটেইখিনি তেওঁলোকক দেখাইছোঁ, মানে জা জলপান তেওঁলোকক আমি আগবঢ়াইছোঁ। আগবঢ়োৱাৰ পিছত তেওঁলোকে কৈছে যে আমাক এটা ৰুম দিয়ক, ৰুমটোত আমি অকণমান ৰেষ্ট ল'ব বিচাৰোঁ। তাৰপিছত আমি ওপৰতে কাকুহঁতক ৰুমৰ ওপৰতে দিলোঁ আৰু তাতে থাকিলে। তেওঁলোকক থাকিবলৈ দিওঁ মানে আমি কি কৰিছোঁ, আমাৰ মানে একদম উখল মাখল পৰিৱেশ। ইমান এজন ডাঙৰ মানুহ আহিছে আমাৰ নিচিনা ঘৰলৈ, তেনেকৈ মানে উখল মাখল পৰিৱেশৰ হৈ থাকোঁতে ৰাতিপুৱা তেওঁলোকৰ লগত মানে তেওঁলোক উঠিছে আৰু দেই, তেওঁলোক 5:30মান বজাত উঠিলে। তেতিয়া মানে মই ক'লোঁ যে আপোনালোকৰ লগত মই অকণমান ভিডিঅ' বনাওঁ। তেতিয়া কৰিনা কাপুৰে কৈছে আপুনি বোলে ভিডিঅ' বনাব নোৱাৰিব। মই কৈছোঁ কিয়, মই ভিডিঅ' বনাওঁ, সকলোৱে তেতিয়া ভাল পাব। বা কল্পনা ঘৰলৈ মানে কল্পনা মাৰ ঘৰলৈ আমাৰ সৈফ আলী খান আহিছে। তাৰপিছতে নাই আপুনি ভিডিঅ' বনাব নোৱাৰিব, লাগিলে একপি ফটো লওক। তাৰপিছত মই ফটো কপিৰ কাৰণে মানে প'ষ্ট দিবলৈ তেনেকৈ ধৰিছোঁ। প'ষ্টটো এনেকৈ দিবলৈ ধৰোঁতে মানে সৈফ আলী খানে মানে মোৰ ইয়াতে হাতটো দিলে। তাতে হাতটো দিওঁতে মানে কেনা লাগিলে, একদম কৰিনা কাপুৰৰ একদম জ্বলি পকি মানে ফটোখন উঠিব নিদিয়া উৎপাত লাগিছে আৰু যাওঁ। তেনেকুৱাতে মানে মোৰ বাহুতে ইমান জোৰত মাৰিছে, সাৰ পাইছোঁ ৰাতিপুৱা 8টা বাজিছে। সেইটো আছিলে সপোন। তাৰপিছত এনেকৈ যেতিয়া মাৰিছে, তাৰপিছত মই তুমি যে অফিচ ওলালা, তেতিয়া চিঞৰ মাৰি দিছোঁ, চাওকচোন 8টা বাজিলে। তেতিয়াহে মই গম পাইছোঁ যে সেয়া এটা সপোন আছিলে। আৰু মোৰ মানুহজনে মোৰ বাহুত জোৰকৈ মাৰিছে। মই দিয়কচোন ফটো উঠিবলৈ টোপনিতে বোলে চিঞৰি আছিলোঁ। এওঁ একদম এনেকুৱা ধপধপকৈ যেতিয়া মোৰ হাতত মাৰিছে, বোলো তাৰপিছত দেখিছোঁ এওঁ দেখোন একেবাৰে কাপোৰ কানি পিন্ধি ৰেডি। 8টা বজালৈকে মানে মই একদম সপোনে দেখি আছিলোঁ। যেতিয়া এওঁ বাহুত মাৰ দিছে, তেতিয়াহে মানে মই সাৰ পাইছোঁ আৰু দেখিছোঁ তেতিয়া 8টা বাজিছে। এওঁ কৈছে ভাতকেইটা মই বহাই দিলোঁ। তাৰমানে এওঁ ওলাইছে তেতিয়া, বোলে মই ভাতকেইটা বহাই দিলোঁ, হ'বই এতিয়া। পটাপট উঠি মই গা ধুই ব্ৰাছ কৰি এতিয়া আপোনালোকৰ ওচৰত কথাকেইটা কৈছোঁ। চাওকচোন এনেকুৱানো বাৰু হ'ব লাগেনে। তাৰপাছতে হঠাতে এতিয়া এটা ভিডিঅ' দেখিলোঁ, একদম কথাখিনিৰ লগত মিলি গৈছে। অহংকাৰী পতনৰ মূল। কিছুমান চাবচোন, কিছুমান মানুহ এতিয়া ধৰ আমিতো বহুত সৰু ভিডিঅ' ক্ৰিয়েটৰ হয়, বহুত সৰু। কিন্তু আমি যেতিয়া ডাঙৰ ভিডিঅ' ক্ৰিয়েটৰসকলৰ লগত ফটো উঠিব যাওঁ, তেওঁলোকৰ মুখৰ মানে ভাঁজবিলাকতে গম পোৱা যায়, মানে কিবা যে তেওঁলোকে অস্বস্তি প্ৰকাশ কৰিছে যে আমাৰ লগত ফটোকপি উঠিব মন কৰা নাই। তেনেকুৱাকৈ তেওঁলোকে অহংকাৰ ভাৱ লয়। আৰু সেই অহংকাৰ ভাৱটো কিন্তু বহুত বেয়া। মই বহুত পাইছোঁ, নাম প্ৰকাশ নকৰোঁ, বহুত পাইছোঁ। তেওঁলোকে মানে ফটোকপি উঠিব নিবিচাৰে, নাম প্ৰকাশ নকৰোঁ বাৰু। তাৰপাছতে সেই অহংকাৰে পতনৰ মূল এতিয়া হৈ গৈ আছে। দেখা পাইছোঁ ন। সেইকাৰণে আপোনালোকে অহংকাৰ নকৰিব। কিয় নকৰিব, এটা ভিডিঅ' দিছোঁ, আপোনালোকে চাওক, তাৰপিছত আপোনালোকৰ মতামতসমূহ মোক জনাব। অহংকাৰী নহ'ব, অহংকাৰী মনটোৱে আমাক ক'ৰবাত শেষ কৰি দিব। অহংকাৰ নাৰদে কৰিছিল। নাৰদে কেনেকৈ কৰিছিল? নাৰদেতো গীত গায়, সুৰ কৰে নিজে। নাৰদে ভাবি থাকে মই বিৰাট ভাল গাওঁ, খুব ভাল গাওঁ মই। নাৰদে গীত গোৱাৰ লগে লগে কি হয়, কাঠ পচি যায়, শিল গলি যায়, সাগৰত ঢৌ উঠে, পানী উফন্দি উঠে। নাৰদে ভাবে যে কি মই ইমান ভাল গাওঁ, মোতকৈ ভাল গোৱা আৰু কোনো নাই। এদিন নাৰদে গীত গাই স্নান কৰি আছে। তেনেকুৱাতে দেখিলে যে শিল এটুকুৰা ওপৰত উঠি কপিকুলে গীত গাই আছে, অৰ্থাৎ এটা বান্দৰে গীত গাই আছে। আৰু ইমান ধুনীয়াকৈ গাইছে, আচৰিত হৈ গ'ল যে নাৰদেতো তেওঁৰ বীণাখনি কাষতে থৈছিল।
তাৰ পাছত দেখিছে যে নাৰদে গীত গাই আছে, তেওঁ গীতটো গাই আছে। নাৰদটো আচৰিত হৈছে যে মোতকৈ ধুনীয়াকৈ গীত গাব পৰা ইয়াত কোনোবা ওলাল। আচৰিত হৈছে অকণমান, মনে মনে অকণমান লাজো পাইছে। অহংকাৰী মনটো কিন্তু শেষ হোৱা নাই তেতিয়াও। তাত দেখিছে যে লাহে লাহে কি কৰিছিল, তেওঁ যি ঠাইত তেওঁ বাদ্যযন্ত্ৰ ৰাখিছিল, তেওঁ বাদ্যযন্ত্ৰ ভাগ কি হৈ আছে তেতিয়া, এই যে কপিকুলে বান্দৰে যেতিয়া গীত ভাগ গাই আছে, শিলটো কি হ'ল, গলি 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 সেই তেওঁৰ বাদ্যযন্ত্ৰ ভাগ আধা পুতি পেলালে। তাৰ পাছত এতিয়া নাৰদে উঠি অহাৰ পিছত ভাবিছে, তেতিয়াও ভাবি আছে দেই নাৰদে, মইতো গীত গালে এনেও আকৌ শিল গলি যাব, এনেওতো কাঠ পচি যাব, মই আকৌ গীত গাম, মোৰ বাদ্যযন্ত্ৰ ভাগ উলিয়াই ল'ম। নাৰদে গীত গাইছেহে গাইছে, সুৰ লগাইছেহে লগাইছে, কিন্তু পৰা নাই। নাৰদে গীত ইমানেই গাইছে, তথাপিও ইমান শুৱলাকৈ গাইছে, তথাপিও কিন্তু শিল গলাব পৰা নাই। মনত যে অহং ভাৱটো আছে। তাৰ পাছত কি কৰিলে, সি কপিকুলৰ ওচৰত সেৱা লৈ বোলে, আপুনি মহান, মোক এটা সহায় কৰকচোন, যে আপুনি যে গীত ভাগ গালে, আপুনি গীত গোৱাৰ লগে লগে যে শিল গলি গ'ল, কাঠ পচি গ'ল, নৈত যে ঢৌ উঠিল, বিলত যে ঢৌ উঠিল, আমি গালো তেনেকুৱা হৈছিল, কিন্তু আজি কিয় হোৱা নাই, মোক এই কথাটো কওকচোন। তেতিয়া বান্দৰটোৱে কৈছে যে আপুনি যেতিয়া আগতে গীত গায়, আপুনি আনন্দ মনেৰে গায়, তাত কোনো আপুনি স্বাৰ্থ নাৰাখে, কিন্তু আপুনি এতিয়া যেতিয়া গীত গাইছে, আপোনাৰ স্বাৰ্থ আছে যে কি, আপোনাৰ বাদ্যযন্ত্ৰ ভাগ শিলৰ মাজত ফচি আছে, শিলৰ মাজত সোমাই আছে, শিলটো গলাব লাগে, গীত গাই গলাব লাগিব, তাৰপিছত মই লৈ ইয়াৰ পৰা যাম। গতিকে এটা স্বাৰ্থ আছে, সেই স্বাৰ্থটো আছে বাবে আপোনাৰ গীতটো সফল হোৱা নাই, আপুনি সফল হোৱা নাই। মনৰ পৰা অহংভাৱটো উলিয়াই দিয়ক। তাৰ পাছতে ঈশ্বৰৰ ওচৰত সকলো সমৰ্পণ কৰি নাৰদে আকৌ গীত গালে, আৰু নাৰদৰ গীত শুনি আকৌ শিল কঁপি উঠিল, লগে লগে শিল গলি গ'ল। এটা প্ৰবাদ, লগে লগে বাদ্যযন্ত্ৰ ভাগ হাতত ল'লে নাৰদে। সেইদিনা নাৰদে অনুভৱ কৰিছিল যে অহং ভাৱটো কি। আমিও যদি সাধাৰণ মনুষ্যৰ মনত সেই মই বৰ ভাৱটো লওঁ, মোতকৈ আৰু শ্ৰেষ্ঠ কোনো নাই, এই কথাষাৰ যদি আমি মনত লৈ কঢ়িয়াই ফুৰোঁ, এই কথাষাৰতে যদি আমি জীয়াই থাকোঁ, তেনেহ'লে আপুনি চাব, আপুনি আকাশতহে চাং পাতি আছে, আপোনাৰ কাষত কোনো নাই।